400 kb লাইন বুলি আমি জানো আপোনাৰ কহিমা টু মৰিয়নি ট্ৰান্সমিশ্যন লাইন আৰু কোম্পানীটো হ'ল কেপিটেল বুলি তেখেতলোকে কয় আৰু তেখেতলোকে সম্পূৰ্ণ হিচাপে আমাক মানে বিত্তে কৈছে অসমৰ ৰাইজক আজি তেখেতলোকে যিসকলে পইচা পাব লাগে মেচিউৰ তামোলৰ গছৰ এজোপা 700 টকাকৈ দিছে যি নেকি বেলেগ ডিষ্ট্ৰিক্টত বেলেগ জিলাসমূহত 6000 7000 টকা আৰু আমাৰ ডিষ্ট্ৰিক্টত 700 টকাকৈ তেখেতলোকে আমাক ক্ষতিপূৰণ হিচাপে দিছে আৰু দ্বিতীয়টো কথা হ'ল কি এই কোম্পানীটো অন্য টকাৰ ক্ষেত্ৰত তেখেতলোকে বিক্ৰী কৰি হস্তান্তৰ কৰিছে আমি গম পাইছোঁ কিন্তু আমালোকে এতিয়ালৈকে আমাৰ জনসাধাৰণক ক্ষতিপূৰণ দিয়া নাই সাধাৰণ কোম্পানী আহি অসমীয়া ৰাইজক তেখেতলোকে শোষণ টোষণ কৰিছে কিন্তু তথাপিতো তেখেতলোকে গা বজা নাই আজি জিলা উপায়ুক্ত এইখিনি কথা জানে তেখেতৰ কেতিয়াও গা বজা নাই অলপ দুদিনমানৰ আগত তেখেতে মিটিং এখন কল কৰিলে কিন্তু তাৰপিছতো 700 টকা দি তাৰপিছতো এটা 1500 টকা ধাৰ্য কৰিছে যি নেকি বেলেগ জিলাত সমূহত 7000 8000 টকা এজোপা তামোল গছৰ এই ধাৰ্যত অকণমান মই ভাবিছোঁ অকণমান ইয়াত কিছুমান ভিতৰুৱা কথা অংক হৈছে আৰু সেই অংকত আমি শোষণ হৈছোঁ আমি অসমীয়া ৰাইজে শোষণ হৈছোঁ আজি আমি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি সোণোৱাল ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আমাৰ এই অসমীয়া ৰাইজক আমি ৰক্ষণাবেক্ষণ দেখাৰ ক্ষেত্ৰত তেখেতলোকে অকণমান হাত আগবঢ়াব লাগে গছৰ পৰা ধৰি চেগুন মূল্যৱান গছ যিমান আছিলে সম্পূৰ্ণ ক্ষতি কৰিছে তেখেতলোকে পইচাৰ ৰেট নাই কোনো এগ্ৰিকালচাৰৰ কোনো ৰেট নাই ৰেট নথকাকৈ তেখেতলোকে এটা ৰেট তেখেতলোকে ভিতৰুৱাকৈ নিজৰ ইচ্ছামতে ধাৰ্য কৰিছে ধাৰ্য কৰাৰ পিছত অসমীয়া ৰাইজক কি কৰিছে আপোনাৰ এইটো ডিচি চাৰ্কুলাৰ SDC চাৰ্কুলাৰ মণ্ডল চাৰ্কুলাৰ বুলি তেখেতলোকে কি কৰিছে ভয় খুৱাই মানে তেখেতলোকে যি অলপ চলপ মাছমজিয়া মানুহ আছে অলপ চলপ পইচা পাতি দি তেখেতলোকে কাম আদায় লৈছে কিন্তু এতিয়া কথা হ'ল কি এতিয়া তেখেতলোকে কাৰেণ্ট দিবলৈ হ'ল পাৱাৰ ছাপ্লাই কৰিবলৈ হ'ল এতিয়া এই মুহূৰ্তত পইচা বিল শেষ নকৰাকৈ আদায় নিদিয়াকৈ ক্ষতিপূৰণ আদায় নিয়াকৈ সাধাৰণ ৰাইজৰ মাজত এখেতলোক কাম কৰিবলৈ আহোঁতে গাড়ী এখন ৰখোৱাৰ পিছত তেখেতলোকক সোধপোছ কৰা হ'ল এতিয়ালৈকে ওপৰৰ কৰ্তৃপক্ষ কোনো অহা নাই আৰু তেখেতলোকে ভাবুকি দিয়ে যে পুলিচ লৈ যাম তহঁতি ৰখি থাক যিজনে মোৰ লগত আহিছিলে আৰু কথা পাতিছিলে মই 3 দিন তেওঁক ঘূৰালোঁ তো মই কাটিবলৈ নিদিলোঁ তেতিয়া কৈছে আপোনালোকে বোলে যথেষ্ট ক্ষতিপূৰণ পাব আপোনালোকে চিন্তা কৰিব নালাগে তেতিয়া মোৰ বাঁহটো গোটেই কাটি দিলে এদিন মই ঘৰত বহি আছিলোঁ তেতিয়া এই যিটো আলোক বুলি নহয় যিটো সিং বুলি কয় সেইজন আহি পেলাই কৈছে কি চিন্তা কৰি আছে আপোনালোকে কি চিন্তা মানে মোক যেনেকুৱা কৰিলে এতিয়া মোৰ যিটো বাঁহ ৰোৱা আছিলে এইখিনি বাঁহ আমাৰ ম্যাদী পটা মাটি গোটেইখিনি কাটি দিলে এতিয়া মোৰ দুখন হাত কাটি দিয়া যেন লাগিলে এবছৰ 4 মাহ হৈছে প্ৰতিশ্ৰুতি দিছিলে সেইমতে কাগজো দিছিলে কিন্তু তেওঁবিলাকক সুধিলে কি কয় বোলে কালি আহিব পৰহি আহিব একাউণ্ট নম্বৰ লাগে বোলে আমুক লাগে তামুক লাগে একাউণ্টটো জেৰেক্স কৰিব লাগে তেনেকৈ দি আমনি লাগিলে সেইটো কোম্পানীটো এইটো লিমিটেড কি বুলি ক'লে এতিয়া মই নাজানো ইমানকৈ কেপিটেল বুলি কিবা কৈছে এইটো কোম্পানী আৰু যিটো কহিমাৰ পৰা মৰিয়নি আৰু তেওঁবিলাকে এইটোৱে মানে কেতিয়াবা ধমকিও দিয়ে বোলে তহঁতিৰ কি পাবলৈ আছে তেনেকুৱা ধমকি দিয়ে ৰৈ আমনি লাগিলে কিন্তু এতিয়া কি হ'ল আমি আৰু এতিয়া মানি নলওঁ আৰু আমাৰ মূল দাবীটো আমি যিটো প্ৰাপ্য আমাৰ ধ্বংস হৈছে সেইটো আমি পাব লাগিব নহ'লে যদি নাপাওঁ তেতিয়াহ'লে কানুনটো নিজৰ হাততে আমি উঠাই ল'ম উপায় নাই আৰু আমাৰ গোটেই বাহনিখন গৈছে তাৰপিছত তামোল গছ গৈছে অমিতা গছ আছে টেঙা গছ আছে আকৌ ডাঙৰ গছ আছে তাৰপিছত শিলিখা গছ ঔটেঙা গছ এক কিনাৰ পৰা কাটিছে তেওঁবিলাকে কৈছিলে আমি আপোনালোকক 3 মাহতে দিম পইচা 3 মাহতে দিম কতে এতিয়া এবছৰ 4 মাহ হ'ল আৰু তেওঁবিলাকক ক'লে মানে ক'ব যে আপোনালোকে চিন্তা নকৰিব আমি পইচাটো দি আছোঁ আৰু ক'ব লকডাউনত আপোনালোকৰ চেকখন ৰিজেক্ট হৈ গ'ল এতিয়া আপোনালোকৰ চেকখন আকৌ নতুনকৈ বনাব লাগিব গুৱাহাটীত গৈ আছে কয় তেনেকৈ ঠগি মানে দিন পাৰ কৰি গৈ আছে এতিয়া আমাৰ ঘৰতো এতিয়া আমাৰ ল'ৰা ছোৱালীকো পুহিব লাগে আকৌ এতিয়া আমাৰ বাঁহখন গোটেইখিনি কাটি দিলে আমি এতিয়া কিনি আনিব লাগে বাঁহ 100 টকাকৈ এতিয়া আমাৰ কিমান কষ্ট হৈছে আমি এতিয়া ফোন কৰিলেও কয় বোলে আপোনালোকে বোলে কাম কৰিবলৈ দিয়ক নহ'লে বোলে এতিয়া অথনিও কৈছে যেনিবা অফিচাৰজনে বোলে আপোনালোকে কি কানুন হাতত তুলি লৈছে নেকি কৈছে আপোনালোকে কেলৈ ৰখাইছে বোলে প্ৰবঞ্চনা কৰিছে হয় আৰু ধমকিও দিছে অথনি কৈছে সেয়া মই আমাক ফোন কৰিবলৈ দিছিলে তেতিয়া কৈছে আপোনালোকে কি হাতত তুলি লৈছে নেকি বোলে কানুন মই হয় ছাৰ আপোনালোকে ঠগি আছে যেতিয়া তুলি ল'বই লাগিব নতুলিলে নহ'ব